এইটো চাই লওক কি বস্তু আছে কওক এইটো দেখিছে না এইটো টাইমত কৈ আছোঁ দেখা পাব বলক গ'ল বৰ ধুনীয়া কাম এটা চলি আছে নামঘৰ এইটো দাঙি নিছে দুজনে তিনিজন লাগে এতিয়া তিনিজনে ধৰিবলৈ অসুবিধাৰ কাৰণে দুজনে ধৰিছে বহুত ভাৰী আছে বস্তুটো এইটো আহি গ'ল 40 কেজি আছে ইয়াৰ ৱেট প্ৰায় 40 কেজি অঁ দি আছোঁ পানী টিং লাগে নেকি দিছোঁ আকাশ মাৰ্গত এক কৃষ্ণ কৃষ্ণ নহয় আমাৰ চামগুৰি কৃষ্ণ শিল্পী কৃষ্ণ আকাশত এই চাঙৰ ওপৰত চাং টোটেল চাঙৰ ওপৰত চাং পাতি 4খনৰ ওপৰত সি আছে মাল উঠাই আছে ওপৰলৈ এইটো নি পেলাই তাত সংস্থাপন কৰা হ'ব মানে অঁ তলৰ পাজৰ লিংকেপ দুটাই দাঙি আনিছিলে এই ভাগ মই ক্ল'জত দেখুৱাইছোঁ মাটিৰ পৰা 35 ফুট ওপৰত আছোঁ বৰ্তমান সেইকাৰণে একেবাৰে ক্ল'জত মই যেন তেনে উঠি পেলাই দেখুৱাইছোঁ আমাৰ নামঘৰ কলচী ভাগ 45 কেজিমান ৱেট আছে এইটো আমি বৰপেটাত বনাই আনিছোঁ এইটো বাহিৰত বনোৱা এই কৃষ্ণ ইয়াত ফিটিংটো কৰিছে কৃষ্ণ মাটিৰ পৰা মানে সাগৰ পৃষ্ঠৰ পৰা 50 ফুট ওপৰত কলৌ 45 ফুট ওপৰত নিতুল দাস স্বয়ং নিতুল বৰা দে এনে ধেমালি এইটো চাওক আমি কিমান ওপৰত আছোঁ সেইটো চাওক মোৰ বা ঘাম এইটো ওপৰত কিমান ওপৰত আছোঁ এইটো তালৈ গ'লগৈ কলচী পোন হৈছে নাই চাই চাগে সি পথাৰৰ পৰা আপোনালোকে মোক হ'ব বনা ওখটো চাওক কিমান আকাশত আছে চাওক পানী কিমান তলে পানী ওপৰে আকাশ পবিত্ৰ হেড আহি আছে নামঘৰ জুম এইটো পবিত্ৰ আহি আছে দূৰৰ পৰা কলচীটো পোন হৈছে নে আমাক চাই দিলে কিমান দূৰত আছে সি চাই লওক এইটো তাৰ পৰা আহিছে মানে নামঘৰটো চাই দিছে মোটামুটি আপুনি ধৰি লওক আমি তামোল গছৰ ওপৰত উঠি আছোঁ বহুত ঠাই তাতকৈ বেছি আছে ওখ তামোল গছত মানে 35 ফুট 40 ফুট ওখত আমি উঠি আছোঁ এইটো কলচীটো বেঙনাটি সেইফালে বেঙনাটি এইফালে পকা যোৱাৰ পৰা চালে ইয়াক দেখা পোৱা যাব এই কলচী বাছ ৰখাই আছে অঁ এইটো কলচী বা সংস্থাপিত হৈছে এতিয়া এইটো ৰাউণ্ড এটা ঢালি পুৰণা স্লেবটোৰ সৈতে এইটো ইয়াত গোটেইটো এডজাষ্ট কৰিব লাগিব শেষ পৰশ শিল্পীৰ মানে নিৰ্মাণ কাৰ্য ৰঙৰ শেষ পৰশ নহয় আংশিক শেষ পৰশ নহয় সংস্থাপনৰ শেষ পৰশ প্ৰায় 40 ডিগ্ৰী চেলচিয়াছ চলি আছে তাপমাত্ৰা তলৰ পৰা আছোঁ 40 ফুট ওপৰত দুটা মানুহ এই ভাগ কলচী ভাগ মই তলৰ পৰা গৈ ভালকৈ দেখাম এইটো ডাঙৰকৈ ইয়াত ওচৰত আছোঁ কাৰণে বহুত ডাঙৰ লাগি আছে এইটো দেখা পালে আজিয়ে আপলোড কৰিম ইয়াত এই ভাগ কলচী ওপৰত দেখা পালে ওপৰত যে বনাই আছিলোঁ এই ভাগ মই অকণমান জুম কৰি দিছোঁ এই কলচী 45 ফুট মান ওপৰত আছে দেখা পালে এইটো এতিয়া নামঘৰ পণিকোটত টিং মাৰিবলৈ আছে এই কলচীটোৰ কাৰণে ৰৈ থকা হৈছিলে কলচীটো বনাই হৈ গ'ল এতিয়া ৰং দিবলৈ আছে বাছ নামঘৰ এয়া পঠালি যাব দে এই যে ইউটিউবৰ চেনেলত দিবলৈহে আপুনি তলত ধৰিলে কৃষ্ণৰ কৃপাত ইয়াত পালে এতিয়া আৰু এচিড গ'লে আজৰি এচিড এটা কুইন্স 1 কুইন্স আছে এতিয়া মালটো দিলেহে উঠাম তাই ইয়াত মালটো দি ল'ব লাগিব ইয়াত বহুৱাই দিম তাৰপিছত উঠাই এই বস্তা খুলি লোৱা নে অঁ খুলিম নহয় ইয়াতে খুলিম এইখিনি খুলিব পাৰিম আগৰ মছলাটো লাগিব সেইটো স্কিপ কৰি ৰাখি দিয়ে দলিবা এইটো অকল লাগিব ঘূৰাই দিবলৈ
মোবাইলটো স্কিপ কৰি লওক ৰাখি লওক এইটো অফ কৰি দিয়ক নতুনকৈ কৰিম আকৌ সেইটো থাকিব লাগিব জইন